নমস্কাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম অৰ্থাৎ এডিআৰই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এক্সামত কোনটো টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহিব আৰু এটা কুৱেশ্যনৰ কাৰণে কিমান নম্বৰ থাকিব আৰু কোনটো টপিক আমি বেছিকৈ ষ্টাডি কৰিলে আমাৰ এক্সাম কোৱালিফাইড কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব তাৰ বিষয়েও আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। চ' সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু সকলোৱে একবাৰ লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমাৰ আছে ইয়াতে 1 নম্বৰ পইণ্টতে গ্ৰেড 3 গ্ৰেজুৱেট লেভেল এক্সাম পেটাৰ্ণ। এতিয়া সকলোৱে জানে যে থাৰ্ড গ্ৰেডৰ 3টা কেটেগৰী আছিলে, কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3। আৰু কেটেগৰী 1ত পৰিব গ্ৰেজুৱেট লেভেল। যিসকলে গ্ৰেজুৱেশ্যন কৰি পেলাই কেটেগৰী 1ত এপ্লাই কৰিছিলে সেইসকলে কুৱেশ্যন পেপাৰৰ কিমানটা কুৱেশ্যন এনচাৰ কৰিব লাগিব বা গ্ৰেজুৱেট লেভেলৰ অৰ্থাৎ কেটেগৰী 1ৰ পেপাৰখনত কিমানটা কুৱেশ্যন থাকিব আৰু কিমান নম্বৰ আহিব তাৰ বিষয়ে আলোচনা কৰিম আৰু কোনটো টপিক আমি বেছিকৈ পঢ়িলে আমি এক্সাম সহজেই ক্লিয়াৰ কৰিব পাৰিম তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া 1 নম্বৰ টপিকত আছে জেনেৰেল নলেজ, ছ'চিয়েল ষ্টাডি, ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল ছায়েন্স। এই চাৰিটা মিলাই 50টা কুৱেশ্যন আহিব। 50টা কুৱেশ্যন আহিব আৰু এই 50টা কুৱেশ্যনত 87.5 নম্বৰ থাকিব। অৰ্থাৎ এটা কুৱেশ্যনৰ কাৰণে কিমান থাকিব 1.75। ঠিক আছে, 1.75 থাকিব। নেক্সটতে আহিব জেনেৰেল মেথমেটিক্স। ইয়াতে ক্লাছ 10 লেভেল অৰ্থাৎ মেথছৰ কুৱেশ্যনৰ যিখিনি ষ্টেণ্ডাৰ্ড হ'ব এইখিনি হ'ব ক্লাছ 10ৰ লেভেললৈকে হ'ব। এণ্ড মেণ্টেল হেবিলিটি এণ্ড লজিকেল ৰিজনিং, এই গোটেইখিনি মিলি পেলাই কেইটা কুৱেশ্যন আহিব 30টা কুৱেশ্যন আহিব আৰু নম্বৰ থাকিব 52.5। তৃতীয়তে জেনেৰেল নলেজ। জেনেৰেল নলেজৰ জেনেৰেল নলেজ নহয়, জেনেৰেল ইংলিছৰ কেইটা কুৱেশ্যন আহিব 10টা কুৱেশ্যন আহিব আৰু টোটেল নম্বৰ থাকিব 17.5। ইয়াতো ছেম আহিব 1.75কে এটা কুৱেশ্যনত নম্বৰ থাকিব। ছেকেণ্ডতে ৰিডিং কম্প্ৰিহেনচিভ এণ্ড লেংগুৱেজ ফৰ গ্ৰেজুৱেশ্যন কেটেগৰী অনলি। ইয়াতে কেটেগৰী 1ৰ কাৰণে কি হ'ব, গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে এটা কম্প্ৰিহেনচিভ অৰ্থাৎ এটা পেৰাগ্ৰাফ দিয়া থাকিব ইংৰাজীতে। এই পেৰাগ্ৰাফটো পঢ়ি পেলাই তাৰ পৰা এনচাৰটো বাছনি কৰি পেলাই আমি কুৱেশ্যনসমূহ চলুশ্যন কৰিব লাগিব। তেনেকুৱা কুৱেশ্যন 10টা আহিব আৰু নম্বৰ থাকিব কিমান 17.5। ঠিক আছে, আৰু টোটেল কুৱেশ্যন আহিব 100টা আৰু নম্বৰ থাকিব কিমান 175। অৰ্থাৎ থাৰ্ড গ্ৰেডৰ কেটেগৰী 1ৰ যিখন পেপাৰ, এই পেপাৰখনত টোটেল কুৱেশ্যন থাকিব 100টা আৰু নম্বৰ থাকিব মুঠ নম্বৰ থাকিব 175। অৰ্থাৎ এটা কুৱেশ্যনত কিমান নম্বৰ থাকিব 1.75। এতিয়া আমি চাম যে আমি এক্সাম কোৱালিফাইড কৰিবৰ কাৰণে কোনটো বেছি ষ্টাডি কৰিম। ইয়াতে মই ফ'ৰ্থ গ্ৰেডৰখিনিও কৈ আছোঁ, কিন্তু আমি এইখিনি কমপ্লিট কৰি ল'ম। এতিয়া আমি যদি চাওঁ যে আমি পঢ়িব লাগে, যে পঢ়িলে যে এক্সাম ক্লিয়াৰ কৰিব তেনেকুৱা কোনো ধৰণৰ কথা নাই। আপুনি ষ্টাডি কৰোঁতে বা অধ্যয়ন কৰোঁতে কিমান স্মাৰ্টলি আপুনি কিমান কৌশলগতভাৱে ষ্টাডি কৰিছে এইখিনিৰ ওপৰত বহুতখিনি বেছ কৰে এক্সাম কোৱালিফাইড কৰাৰ ক্ষেত্ৰত। এতিয়া চাওক ইয়াতে 4টা টপিক দিয়া আছে। 4টা টপিকত কেইটা কুৱেশ্যন আহিব 50টা কুৱেশ্যন আহিব। যদি আমি জেনেৰেল মেথামেটিক্স, মেণ্টেল হেবিলিটি এণ্ড লজিকেল ৰিজনিঙৰ চিলেবাছটো চাওঁ তেন্তে আমি কি কৰিম, এই টপিকটো বহুত কম। ইয়াতে যদি ইয়াত 50টা যদি পইণ্ট সোমাই যায়, কিন্তু ইয়াত মাত্ৰ কিমানটা টপিক পইণ্ট সোমাব 30টামান পইণ্ট সোমাব। চ' আমি যদি এক্সাম কোৱালিফাইড কৰিব বিচাৰোঁ তেন্তে আমি জেনেৰেল মেথমেটিক্সত বেছিকৈ ফ'কাছ দিব লাগে। কাৰণ ইয়াতে কুৱেশ্যন যদিও কমকৈ আহে, কিন্তু ইয়াৰ টপিকটো জেনেৰেল মেথছৰ টপিকখিনি কি আছে বহুত কম আছে। কিন্তু ইয়াতে জেনেৰেল নলেজ বুলি কোৱাৰ লগে লগে বা ছ'চিয়েল ষ্টাডি বা ছ'চিয়েল ছায়েন্স বা জেনেৰেল ছায়েন্স বুলি কোৱাৰ লগে লগে চিলেবাছটো এই টপিকৰ চিলেবাছখিনি বহুত ডাঙৰ হৈ যায়, বহুত ভাষ্ট চিলেবাছ হয়। চ' এইখিনি কভাৰ কৰাটো ইমান পচিবল নহয়। কিন্তু জেনেৰেল মেথমেটিক্সটো আৰু জেনেৰেল ইংলিছটো সহজতে কভাৰ কৰিব পাৰে। চ' এইখিনি টপিক বেছিকৈ গুৰুত্ব দিলে মানে এক্সামৰ কাৰণে বেছি সহায়ক হ'ব বুলি ভাবোঁ। মোৰ ধাৰণাত আৰু আপোনালোকৰ ধাৰণা মোৰ লগত মিলে নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু এইটো ৰিডিং কম্প্ৰিহেনচিভটোতো আমি ষ্টাডি কৰিবলগীয়া কোনো ঠাৰ বিষয় নাই, পেপাৰখনত আহিব, পেপাৰৰ পৰা পঢ়িব লাগে, এনচাৰটো চলিউশ্যন কৰিব লাগে। চ' আপোনালোকক মই অনুৰোধ কৰিছোঁ জেনেৰেল ইংলিছত ফ'কাছ কৰক, তাৰপিছতে
জেনেৰেল মেথমেটিক্স এণ্ড মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিঙত যিমান পাৰে ফ'কাছ কৰি পেলাই আপোনালোকে ষ্টাডি কৰক, তেতিয়া বেছি ভাল হ'ব। নহ'লে এইখিনি যদি কৰি থাকে, এইখিনিও কৰিব, মই নকৰিব বুলি কোৱা নাই, কিন্তু আপোনালোকে স্মাৰ্টলি কামবিলাক কৰক, স্মাৰ্টলি অধ্যয়ন কৰক, তেতিয়া এক্সাম ক্লিয়াৰ কৰিব পাৰিব। নেক্সটতে আমি আহিম এতিয়া গ্ৰেড 3 থাৰ্ড গ্ৰেডৰে হয়। ইয়াতে হাই ছেকেণ্ডাৰী পাছ বা মেট্ৰিক পাছৰ এটা কি আছিলে কেটেগৰী আছিলে, ঠিক আছে। এই কেটেগৰীত আছে জেনেৰেল নলেজ, ছ'চিয়েল ষ্টাডি, ছ'চিয়েল চায়েন্স আৰু জেনেৰেল চায়েন্স, গোটেইখিনি ছেম হ'ব। ইয়াতে কিমান থাকিব, 40টা কুৱেশ্যন আহিব আৰু এটা কুৱেশ্যনত কিমানকৈ থাকিব, ইয়াতে 1 পইণ্ট কিমান হ'ব, এইটো 1.25কৈ থাকিব, ঠিক আছে, 1.25কৈ থাকিব এটা কুৱেশ্যনৰ কাৰণে। আৰু জেনেৰেল মেথমেটিক্সত কিমানটা কুৱেশ্যন আহিব, 20টা আহিব, নম্বৰ থাকিব 30টা, ঠিক আছে। নম্বৰ আহিব কিমান, 30 নম্বৰ, কুৱেশ্যন আহিব 20টা কুৱেশ্যনত কিমান আহিব, 30 নম্বৰ। আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিঙৰ কুৱেশ্যন কেইটা আহিব, 20টা আহিব, নম্বৰ আহিব কিমান, 30 নম্বৰ। জেনেৰেল ইংলিছৰ ক্ষেত্ৰতো কিমান হ'ব, ইয়াতে 20 নম্বৰ 20টা কুৱেশ্যন আৰু কিমান নম্বৰ আহিব, 30 নম্বৰ আহিব। টোটেল কুৱেশ্যন থাকিব 100টা আৰু মুঠ নম্বৰ থাকিব 150টা, ঠিক আছে। এইটো কেটেগৰী 2 এণ্ড কেটেগৰী 1ৰ কাৰণে এইখিনি ছেম হ'ব, ঠিক আছে। এইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকে যিসকলে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ গোটেইখিনি ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিছে, সেইসকলৰ কাৰণে এটা খুব ভাল খবৰ। একেখিনি বস্তুৱে আছে, জাষ্ট কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড লেভেলটো বেলেগ বেলেগ হ'ব। চ' ইয়াৰ ক্ষেত্ৰতো যদি আমি চাওঁ তেন্তে মই বেছিকৈ ষ্টাডি কৰিব ক'ম, জেনেৰেল মেথছটো বেছিকৈ ষ্টাডি কৰিলে বেছি ভাল হ'ব। কাৰণ মেথছৰ যিখিনি চিলেবাছ, যিখিনি কণ্টেণ্ট বা এই মেথছ বুলি কোৱাৰ লগে লগে তাত কেইটামান পইণ্ট সোমাই যায়, এই পইণ্টসমূহ যদি আমি চাওঁ তেন্তে তাৰ পইণ্টখিনি বহুত কম, কিন্তু এইটো বহুত ডাঙৰ, বহুত বেছি ভাষ্ট চিলেবাছ হয়, ভাষ্ট টপিক হয়, এইখিনি কভাৰ কৰাটো পচিবলেই নহয়। চ' এইখিনি চাব। আৰু যিসকলে এতিয়ালৈকে এডিআৰইৰ চিলেবাছ চোৱা নাই, মই সেই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত গৈ চাই ল'ব পাৰিব। নহ'লে আমাৰ ইউটিউব চেনেলত প্লে'লিষ্ট বনোৱা আছে, তাতে চিলেবাছ ছেকশ্যন বুলি আছে, তাত গৈ চাই ল'ব পাৰিব, ঠিক আছে। সকলো অনুৰোধ ৰক্ষা কৰি মই ইউটিউবত প্লে'লিষ্ট বনাই দিলোঁ, আপোনালোকে প্লে'লিষ্টত গৈ পাৰ্টকৈ চাব পাৰিব। এতিয়া আমি চাম গ্ৰেড 4 এক্সাম পেটাৰ্ণটো। ইয়াতে কি হ'ব, কেইটা কুৱেশ্যন আহিব, ইয়াতে মাৰ্ক আছে, ইয়াতে নং অফ কুৱেশ্যন, কেইটা কুৱেশ্যন আহিব, জেনেৰেল নলেজ, ছ'চিয়েল ষ্টাডি, এইটোতো ইজি হয় বাৰু। ইয়াতে 60টা কুৱেশ্যন আহিব আৰু ইয়াতো 60 নম্বৰে আহিব। নেক্সটতে জেনেৰেল মেথমেটিক্সত আহিব 25টা কুৱেশ্যন আৰু নম্বৰ থাকিব 25 নম্বৰ, অৰ্থাৎ এটা কুৱেশ্যনৰ কাৰণে 1 নম্বৰ, অ'কে। 1 কুৱেশ্যন ফৰ 1 মাৰ্ক, মানে সমান। ইয়াতে মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিঙৰ ক্ষেত্ৰতো কিমান আহিব, 35টা কুৱেশ্যনৰ কাৰণে 35 নম্বৰ, মানে প্ৰত্যেক কুৱেশ্যনৰ কাৰণে 1 নম্বৰ আহিব। জেনেৰেল ইংলিছৰ কাৰণে 15টা কুৱেশ্যন আহিব আৰু 15টা কি হ'ব, আমাৰ নম্বৰ আহিব। ইয়াতে আমাৰ কুৱেশ্যনৰ সংখ্যাটো হ'ল 135। আমি দেখিলোঁ যে থাৰ্ড গ্ৰেড এক্সামত 100টা কুৱেশ্যন থাকে, তাতে এটাত আছিলে কিমান, কেটেগৰী 1ত আছে, কেটেগৰী 1 and 2ত আছে কিমান কুৱেশ্যন, কিমান টোটেল মাৰ্ক কিমান আছিলে 175, আৰু কেটেগৰী 3ৰ কাৰণে আছে 150। কিন্তু আমি ইয়াতে চালোঁ যে ফ'ৰ্থ গ্ৰেডৰ এক্সামত টোটেল মাৰ্ক আছে 135 আৰু কুৱেশ্যনো থাকিব 135। চ' এতিয়া আমি যদি ষ্টাডি কৰোঁ, ভালকৈ যদি আমি ষ্টাডি কৰিব যাওঁ, তেন্তে আপোনালোকে সেইখিনি টপিক চাব লাগিব, ভালধৰণে ষ্টাডি কৰিব লাগিব। আপোনালোকে মেথছ এণ্ড ৰিজনিং এণ্ড ইংলিছত বেছিকৈ গুৰুত্ব দিয়ক। নহ'লে আমাৰ এক্সামিনাৰবিলাক কি কৰে, যিসকলে আমাৰ শিক্ষাৰ্থী, সেইসকলে কি কৰে, এটা মিষ্টেক কৰি থাকে যে ঘূৰাই ঘূৰাই জেনেৰেল নলেজ, ছ'চিয়েল ষ্টাডি, ছ'চিয়েল চায়েন্স, জেনেৰেল চায়েন্সবিলাক কি কৰে, বেছিকৈ ষ্টাডি কৰি থাকে। আৰু এটা কথা মনত ৰাখিব, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন, আছাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন এক্সামসমূহত বহুত আহে। চ' কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত পূৰা ফ'কাছ কৰিব, ঠিক আছে। 2023 চনৰ আৰু 2024 চনৰ ৰিচেণ্টলি যিখিনি হৈ গৈছে, এইখিনি পূৰা ফ'কাছ কৰি ষ্টাডি কৰিব, আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব। চ' যদি কাৰোবাৰ কিবা সুধিব লগা আছে, কমেণ্ট ছেকশ্যনত সুধিব পাৰে, মই ডেফিনেটলি এনচাৰটো ৰিপ্লাই দিম। চ' সকলোকে আকৌ এবাৰ আহ্বান জনাইছোঁ, যদি আমাৰ ইউটিউব চেনেলত পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে
চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব। থেংক ইউ ছ' মাছ ভিডিঅ'টো লাষ্টলৈকে চাই থকাৰ বাবে। হেভ এ নাইচ ডে।